Hello everyone, welcome to my channel. আজি আমি কব বিচাৰিছো পেপাৰ প্লেটৰ হাইড্ৰলিকৰ मतलब সেমি অটত মানে সেমি অটত আপোনাৰ ডাবল ডাই মেচিনটোৰ মানে বিষয়ে ঠিক আছে যে এই মেচিনটোৰ মানে ফেসিলিটি কি আছে আৰু এই মেচিনটো কেনেকুৱা ধৰণৰ মানে আপোনাৰ কোৱান্টিটি আপোনাৰ কিমান উলাই প্ৰডাকশন কিমান উলাই মানে আপোনাৰ কাৰেন্ট কিমান লাগিব আপুনি এটোৰ আপোনাৰ মানে আপোনাৰ যেটো প্লেটটো আপুনি বনাব মানে সেই প্লেটৰ আপোনাৰ ধৰক কিমানকে আপোনাৰ লাভ থাকিব পাৰ পেকেট মই আজি গুটেখিনি আপোনালোকক বুজাম আপোনাৰ এই মেচিনটো হল আপোনাৰ পেপাৰ প্লেটৰ হাইড্ৰলিক সেমি অটো বুলি কয় এটো ঠিক আছে এটো থাকে আপোনাৰ ডাবল ডাইও ল'ব পাৰে আপুনি সিঙ্গেল ডাইও ল'ব পাৰে ডাবল ডাই ললে আপোনাৰ ডাবল সিলিন্ডাৰ থাকে সিঙ্গেল ডাই ললে আপোনাৰ সিঙ্গেল সিলিন্ডাৰ থাকে আৰু ইয়াৰ আপোনাৰ যেটো মটৰ আহে এটো 2 HP মটৰ আহে আপুনি গডৰেজৰ লয় বাজাজৰ লয় আপুনি এটো আপোনাৰ নিজৰ ওপৰত কথা এটো আপুনি ল'ব পাৰে ঠিক আছে এটো মেচিনত আপোনাৰ দুইটা সাইডে আপুনি দুটা ডাই লগাই ল'ব পাৰে একদম 14 নম্বৰ ডাই লগাই ল'ব পাৰে মানে একেবাৰে ডাঙৰ 14ও আপুনি লগাব পাৰে নহলে বলে এটা সাইডে 14 লগাইছো এটা সাইডে আপোনাৰ এটা সৰু লগাই লৈছো আপুনি তেনেকৈ পাৰে নহলে মানে আপোনাৰ একেলগতে আপুনি 14 নম্বৰ দুটা ডাই আপুনি ইয়াত লগাই ল'ব পাৰে আৰু ইয়াৰ প্ৰডাকশন মানে যেটো হল হেতু হল ওয়ান টাইমত আপোনাৰ 20 পিসেস উলাব মানে আপুনি এটা সাইডত এবাৰতে আপুনি 20 পিসেস দিব পাৰিব ৰ মেটেৰিয়েল মানে যেটো সাৰ্কেলত আহে মানে কাটিং হৈ আহে মানে হেতু আপোনাৰ জিএসএম লৈ থাকে যেটো আপোনাৰ কেলাবাট্টা আপোনাৰ 80 জিএসএমৰ হয় হেতু আপুনি এবাৰতে 20 পিসেস দিব পাৰিব ঠিক আছে তো আপোনাৰ যদি ডাবল ডাই হয় না মেচিনটো যেহেতু এটো ডাবল ডাই মেচিন ইয়াত আপোনাৰ 20 কে 40 পিসেস মানে আপোনাৰ দু পেকেট আপোনাৰ ধৰি লওক 1 মিনিটতে উলাই 1 মিনিট তো নেলাগে বাৰু 1 মিনিটতে উলাই যায় আপুনি ধৰি লওক ঠিক আছে তো ইয়াৰ প্ৰডাকশনটো এটো হল আপোনাৰ কাৰেন্টটো আপোনাৰ ঘৰৰ কাৰেন্টে লাগে ঠিক আছে আৰু যিবোৰ ইয়াৰ টেকনিশিয়ান আপোনাৰ মেচিনটো আপোনাৰ ফিটিং হৈ না যায় মেচিনটো পুৰা আপোনাৰ পাৰ্ট হয় হেতু মেচিনটো গুটে ফিটিং কৰা আমাৰ অফিচাৰ দায়িত্ব লয় হেতু আপোনাৰ মেকানিক ইয়াত যাবগে মানে আমাৰ মেচিনৰ লগতে মেকানিক যাব আপুনি এটো মেচিন আপুনি আপোনাৰ যদি আপোনালোকে লবলৈ বিচাৰিছে মানে ইন্টাৰেস্টেড হয় ইমান বাজেটৰো নহয় এটো যদি আপোনালোকে ইন্টাৰেস্টেড হয় তেতিয়ালে আপোনালোকে কমেন্ট কৰিব পাৰে কমেন্ট কৰিলে আপুনি আপোনাৰ আমাৰ নাম্বাৰ সাম্বাৰো ইয়াত দিয়া আছে আপুনি ইয়াত চাই ল'ব পাৰে নাম্বাৰ সাম্বাৰ নহলে আপোনালোকে কমেন্ট কৰিব আপোনালোকে বুকিংও কৰিব পাৰে কেতিয়াবা বুকিং কৰিব লগা হয় এনে বেছিভাগ আপোনাৰ ষ্টক থাকে আৰু ৰ মেটেৰিয়েল যিখিনি আমাৰ তাতে উপলব্ধ পাব আপোনালোকে ৰ মেটেৰিয়েলৰ কাৰণে কতো যাব নালাগে মেচিন ৰ মেটেৰিয়েলে আপোনাৰ ট্ৰেনিং গুটেখিনি আমাৰ অফিসতে আপোনালোকে একেলগত পাই যাব বাকি মাৰ্কেটিংৰ মই কথাটো কৈ দিছো এটো আপোনাৰ যেটো ৰ মেটেৰিয়েলটো হেতু আপোনাৰ 40 পইচা মানকে আহে পাৰ পিস কাৰণ এটো সাৰ্কেল ৰ মেটেৰিয়েল হয় ঠিক আছে এই ৰ মেটেৰিয়েলবোৰ আপোনাৰ মানে পাৰ বেগ হিচাপত আহে যেনেকে এটা বেগত আপোনাৰ 3000 5000 পিসেছৰ তেনেকে সব মানে আপোনাৰ বস্তাতে আপোনাৰ কোৱান্টিটিবোৰ বেলেগ থাকে এটো কেৱল সাৰ্কেল ৰ মেটেৰিয়েল হয় কাৰণ এটো সেমি অটোমেটিক মেচিন ন ইয়াত আপুনি ৰুলটো লগাব নোৱাৰে কাৰণ এটো সেমি অটো হয় ঠিক আছে তো এটো সাৰ্কেল ৰ মেটেৰিয়েল হয় এটো আপোনাৰ মানে ৰ মেটেৰিয়েলৰ জিএসএম লৈ প্ৰাইসবোৰ থাকে আপোনাৰ এটো 40 পইচা মানৰ পাটো আপোনাৰ স্টাৰ্টিং আছে পাৰ পিসেছ মানে আপোনাৰ যিকোনো আপুনি ধৰিলক প্লেট বনাক আপোনাৰ 5 ৰ পৰা 6 টকা আপোনাৰ থাকিবই পাৰ পেকেট মানে আপোনাৰ মানে ইলেক্ট্ৰিসিটি আপোনাৰ ধৰিলক লেবাৰ খৰচা আপোনাৰ গুটেখিনি লগাই পেলাই আপোনাৰ ধৰিলক আপোনাৰ 5 টকাৰ পৰা 4 টকা আপোনাৰ থাকিবই ঠিক আছে এই মেচিনটো আমাৰ আপোনাৰ এটো আমাৰ কাৰ্বি আংলং সাইডে দিয়া হৈছিল মানে এটো ডাবল ডাই মেচিনটো তো তাৰে এটা ভিডিও আপোনালোকলে মই আগবঢ়াইছো যদি আপোনালোক কোনোবা ইন্টাৰেস্টেড হয় তেতিয়ালে আপোনালোকে কমেন্ট কৰিব পাৰে আমি আপোনাক সহায় কৰিম আপোনালোকৰ ধৰিলক আৰু যদি এনেও যদি ইনফৰমেশন আপোনালোকে ল'ব বিচাৰিছে যে আপোনালোকৰ এতিয়া বাজেট নাই ধৰিলক আপোনালোকে জাস্ট ইনফৰমেশন ল'ব বিচাৰিছে ইনফৰমেশন ল'বলৈ কাৰণে আপোনালোকে আমাক কমেন্ট কৰিব পাৰে